মই তামাহাট পাৰ্ট 2 নাটাবাৰী গাঁৱৰ মানুহ। মই এই PSৰ বিয়লো নাটাবাৰী পাৰ্ট 2ৰ বিয়লো। কি হৈছে মানে যোৱা 22 তাৰিখত মোটামুটি আমালোকৰ যি বিয়লৰ কাম শেষ হৈ গৈছে, এছাৰৰ কাম শেষ হৈ গৈছে। যোৱা পৰহি ৰাতিত মানে মেছেজ পালোঁ যে DC ছাৰ মাতিছে, তাত গৈছোঁ। যোৱাৰ পিছত ফাইল এটা দিলে, ফাইলটো চাই দেখিলোঁ যে বহুত 100ৰো বেছিমান ভোটাৰৰ নাম কাটি গৈছে। আৰু মই যে বিয়লো, মোৰ নামটো নাই, মোৰ ৱাইফৰো নাম নাই তাত। এটা বৰ দুৰ্ভাগ্যজনক কথা। যিহেতু আপোনালোকে মোক মাতিছে বা সুধিছে, মই সঁচা কথাটো কৈ দিলোঁ। আচলতে এই ষড়যন্ত্ৰ ৰচনা কোনে কৰিছে বুলি ভাবে? এই ষড়যন্ত্ৰ ৰচনা কৰিছে BLA বুলি যি মানুহজন গৌতম চন্দ্ৰ ৰায়। সকলো সময়তে মোৰ ওচৰত গৈছে বা ৰিপৰ্ট লৈছে, কিমান শিফটেড হ'ল, কিমান ডিলেট হ'ল, কিমান 18+ হ'ল, 17+ হ'ল, এইবিলাক ৰিপৰ্ট সি লৈছে। আৰু যি এপ্লাই কৰিছে সেই গৌতম চন্দ্ৰ ৰায়ে এপ্লাই কৰিছে। আৰু লগতে গোপাল সাহা নামে এজন মানুহ এপ্লাই কৰিছে। দুজনেই এপ্লাই কৰিছে। সেই এপ্লাইৰ ভিত্তিত এইবিলাকৰ মানুহৰ নাম কাটিছে। আৰু সেই স্বীকাৰো কৰিছে আমাৰ মানুহবিলাকৰ ওচৰত। যোৱাকালি মই ঘৰত আহি যেতিয়া ভোটাৰসকলক ক'লোঁ যে এনেকুৱা কথা হৈছে, তেতিয়া মোক মাতিছে, মই ইয়াত আহিছোঁ। মোৰ এইখিনি কথা যাতে DC ছাৰ বা CDC ছাৰ ইয়াৰ বিহিত ব্যৱস্থা লয়, যাতে পাব্লিকৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পায়, মই সেইটো অনুৰোধ কৰিলোঁ। এছাৰত যি জালিয়াতি হৈ আছে গোটেই অসম জুৰি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টি, আৰু আমি আছোঁ গোলগঞ্জ সমষ্টিত। গোলগঞ্জ সমষ্টিত আমি প্ৰতিদিনে দেখি আছোঁ যে গাঁৱে গাঁৱে শতাধিক মানুহৰ নামত ভুৱা অভিযোগ আহিছে যে সিহঁতে মৃত। কিন্তু এইবোৰ সকলো মিছা কথা। জীৱিত মানুহ আপোনালোকে যিমান মানুহ দেখি আছে, আমি সংগঠনৰ দেখি জনগোষ্ঠীয় মঞ্চত 3-4জন বাদে যিমানখিনি মানুহ দেখি আছে সকলোৱে জীৱিত মানুহ। এইখিনি মানুহৰ নামত নিজৰে গাঁৱৰ মানুহ, এজন হ'ল গৌতম ৰায়, এজন হ'ল গোপাল সাহা, একে গাঁৱৰ মানুহ। সিহঁতে কমপ্লেইন দিছে যে 223জন মানুহৰ নামত যে সিহঁতে বোলে মানে মৃত। যে ইয়াৰ বিৰুদ্ধে আমি FIR দিব আহিছোঁ তামাৰহাট থানাত। প্ৰথমে FIR নোলোৱাৰ পিছত আমি CDC ছাৰ, গোলগঞ্জৰ CDC ছাৰক ফোন কৰিছোঁ। CDC ছাৰে ডাইৰেকশ্যন দিছে FIR ল'ব লাগে। এতিয়া যিয়ে হওক, FIR শেষ কথা নহয়। প্ৰথম কথা হ'ল, যোৱাকালিও কৈছোঁ, আজিও কওঁ, ইয়াৰ আগতো কৈছোঁ, মই গোলগঞ্জ সমষ্টি, বিলাসীপাৰা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক অনুৰোধ কৰিছোঁ, বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে BLৰ এপত চেক কৰক। আপোনালোকে হয়তো গমেই নাপায়, আমাৰ বহুত মানুহে গম নাপায় যে তাৰ নামত কি কমপ্লেইন হৈ আছে, কি কৰ সাজিৰে তাৰ নাম কাটাৰ ব্যৱস্থা হৈ আছে। গতিকে আপোনালোকে সকলোৱে চেক কৰি চাওক। আৰু দ্বিতীয় কথা যে যোৱাকালি CM যিটো কথা ক'লে যে মিয়া মানুহৰ নামত আমি অভিযোগ দিমেই, অত্যাচাৰ কিবা কৰিমে, অলপ চলপ কৰিমে, নহ'লে মূৰত উঠিব, কোনো অসমীয়া মুছলমানৰ নামত অহা নাই। এইবোৰ CM ছাৰে যিখিনি কথা কৈছে, CM ছাৰৰ কথাৰ ভিত্তি নাই। CM ছাৰৰ কথাৰ গ্ৰাউণ্ডৰ লগত কোনো সম্পৰ্ক নাই। আজি বিলাসীপাৰা সমষ্টিত যিমানখিনি কমপ্লেইন আহিছে, 90% কমপ্লেইন আমাৰ দেশী মানুহৰ নামত আহিছে। গোলগঞ্জতে যিমান মানুহ আছে, 90% আমাৰ দেশী মানুহৰ নামত আহিছে। অকল দেশী নাই, বেলেগতো আহিছে, কিন্তু 90% দেশী মানুহৰ নামত আহিছে। আৰু CM ছাৰে এনেকুৱা দুতলীয়া কথা ক'ব নালাগে। এইবোৰ কথাই মানি নলওঁ, গোটেই অসমবাসীয়ে মানি নলয়। ইয়াৰ ভিতৰত আমি তীব্ৰ প্ৰতিবাদ কৰা হ'ব। আৰু মই লগতে যিমানখিনি এই অঞ্চলৰ গোলগঞ্জ সমষ্টিৰ যিমান মানুহ আছে, আমি প্ৰত্যেককে বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে আকৌ BLৰ ওচৰত যাওক, BLৰ ওচৰত গৈ চাওক। অকল এইটোৱে নহয় যে কমপ্লেইন আমি 2 প্ৰকাৰৰ দেখি আছোঁ। এটা কমপ্লেইন হ'ল যে জনক মানুহক মৃত, এজন মানুহে কমপ্লেইন কৰিছে 50, 60, 100জনৰ নামত মৃত। আৰু ক'ৰবাত দেখুৱাইছে কমপ্লেইন যে বেলেগ ডিষ্ট্ৰিক্টত গুচি গৈছে, এনেকুৱা কমপ্লেইন। আৰু এক ধৰণৰ বদমাচি চলি আছে। অকল এটাই পদ্ধতি নহয়, আৰু বহুত পদ্ধতি লৈ মানুহৰ নাম কাটাৰ মানে চিন্তা চৰ্চা চলি আছে, কাম কাজ চলি আছে। তাৰে এটা হ'ল, এজন মানুহৰ নাম ইয়াতে আছে, ইতিমধ্যে ফাৰ্ষ্ট ড্ৰাফ্ট আছে, কিন্তু আপোনালোকৰ মোৰ অগোচৰে মোৰ নাম বেলেগ ডিষ্ট্ৰিক্টত সোমাই আছে। তাৰপিছত দেখাব যে এজন মানুহৰ 2 ঠাইত নাম, গতিকে নাম কৰ্তনৰ ব্যৱস্থা হৈ আছে। গতিকে মই সকলোকে বাৰ অনুৰোধ জনাইছোঁ, অহা 28 তাৰিখে বা 29 তাৰিখে গোলগঞ্জৰ CDC অফিচত সকলোৱে আহিব। তাত আমাৰ কাম যেতিয়ালৈকে সম্পূৰ্ণ নহয়, সমাধান নহয়, তেতিয়ালৈকে আমি তাৰ পৰা নাহোঁ। আৰু আমি আশা কৰোঁ আমাৰ গোলগঞ্জৰ CDC ছাৰ এই কামখিনি কথাখিনি ভালকৈ চাব। আমি আশা কৰোঁ আমাৰ এই খবৰখিনি তেখেতৰ ওচৰলৈ যাব। আৰু যাতে এইটো নকৰে, তেন্তে আমি গোটেই গাঁৱৰ মানুহ, যিমান সমষ্টিৰ মানুহ আমৰণ অনশনত বহিম। যেতিয়ালৈকে কাম সমাধান হয়, আমাৰ কাম নাম নুঠে, তেতিয়ালৈকে হাজাৰ আমাৰ যে যিমানখিনি মানুহ আছে, আমাৰ সমষ্টিৰ মানুহ আছে, অফিচৰ পৰা ওলাই নাহে। এইখিনি আমি সকীয়নি দিছোঁ।